দেখাই লৈছোঁ চব। সো ষ্টুডেণ্টছ আমি আজি কি শিকিম? পেঞ্চিল শেডিং ন। সো আমি ফাৰ্ষ্ট আজি বটল আঁকিছোঁ চবেই। আমি তোমালোকে কি আঁকিছা? বটল আঁকিছা। সো বটলটোৰ আমি 2B পেঞ্চিল দি আঁকিলোঁ। আমি কেমলিন ড্ৰয়িং পেঞ্চিল যিটো আছে আমি সেইটো ইউজ কৰিম। এইটো আপোনালোকে দেখিছে, আপোনালোকেও যেতিয়া নিজৰ শিশুটিক শিকাব তেতিয়া কেমলিন ড্ৰয়িং পেঞ্চিলে সদায় আনিব দিব। খুব বেছি প্ৰাইচ 50 মান হয় আৰু তাৰপিছত ইয়াৰে 2B পেঞ্চিল দি আপোনালোকে ছবিটো আঁকিলে যিকোনো ছবি ইয়াতে আমি বটল এটা এইটো চাব পাৰে, বটল এটা আমি আঁকিম। সো সেই বটলটো আমি আঁকিলোঁ। আমাৰ ষ্টুডেণ্টখিনিয়ে বটলটো আঁকিলে, মোৰ তত্ত্বাৱধানত আমাৰ ষ্টুডেণ্টখিনিয়ে বটলটো আঁকিলে। তাৰপিছত এতিয়া কথাটো হ'ল আমি বটলটো কেনেকৈ ছেডিং কৰিম সেই ছেডিংটো আমি শিকিম। চ' আপোনালোকে চাই যাব কেনেকৈ ইয়াতে শিকোৱা হয়। ফাৰ্ষ্ট ইয়াতে 4B পেঞ্চিলটো লোৱা হৈছে লাইনিং দিবৰ কাৰণে। ফাৰ্ষ্ট আমি মিহিকৈ এনেকৈ লাইনিং দিম। ফাৰ্ষ্ট 4B পেঞ্চিলে লাইনিংখিনি দি দিলোঁ। লাইনিং এনেকৈ দি যাব, ওপৰৰ পৰা তললৈ লাইনিং দি যাব। বুজি পাইছানে তোমালোকে? অসুবিধা পালে সুধিবা। ফাৰ্ষ্ট লাইনিংখিনি দি যাব। দেন 6B পেঞ্চিল ডাৰ্ক কৰি যাব আৰু ডাৰ্ক টু লাইট এটা ছাইডৰ পৰা কৰিব। মানে আমাৰ শ্বেডিং বুলি ক'লে এটা ছাইডৰ পৰা ডাৰ্ক টু লাইট হয়, মানে ওৱান ছাইড ডাৰ্ক হ'ব দেন লাইট হৈ গৈ থাকিব। শ্বেডটো উঠিব লাগিব। দেখিলেনে কেনেকৈ মই শ্বেডটো টানি দিছোঁ? এনেদৰে টানি দিব আপোনালোক সকলোৱে। পেঞ্চিল ছেট যোনে কৰি ভাল পায় এই ভিডিঅ'টো চাই পেলাই উপকৃত হ'ব। এনেদৰে কৰিব। তোমালোকে বুজি পাইছানে? এনেদৰে কৰি যাবা। অসুবিধা পালে মোক সুধিবা। আৰু এনেদৰে গোটেইখিনি কমপ্লিট কৰিব। কমপ্লিট কৰিলে আপোনালোকে ৰিজাল্টত এনেকুৱা সুন্দৰ এটি বটল হওক, তোমালোকৰ নেক্সট এইটো লৈ আহাচোন, কাপোচ লৈ আহাচোন ছবিটো। এনেকুৱা সুন্দৰ এটি বটলৰ চিত্ৰত আপোনালোকে পেঞ্চিল ছেট কৰিব পাৰিব। নেক্সট আৰু এটা শিকোৱা হৈছে ইহঁতক, মোৰ শিশুসকলক শিকোৱা হৈছে পাতটো আপোনালোকে দেখিছে কিদৰে ছেডিং প্ৰথমে আঁকি লোৱা হৈছে 2B পেঞ্চিল দি, তাৰপিছত 4B দি লাইনিং কৰা হৈছে, তাৰপিছত 6B দি ছেডিং কৰা হৈছে, দেন 8B দি গোটেইখিনি কমপ্লিট কৰা গৈছে। চ' এনেদৰে পেঞ্চিল ছেডিং আপুনি ধুনীয়া ছবিবোৰ আঁকিব পাৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।